আজিৰ দিনটো যদি আপোনাৰ জীৱনৰ দিশ সলনি কৰা এটা দিন হয় তেন্তে ৮ জানুৱাৰী ২০২৬ এই তাৰিখটো সকলোৰে বাবে একে নহয়। কিছুমান ৰাশিৰ বাবে আজি ডাঙৰ সুখবৰ লুকাই আছে আৰু কিছুমান ৰাশিৰ বাবে এটা সৰু ভুলেই ডাঙৰ ক্ষতি কৰিব পাৰে। আপুনি জানেনে আজিৰ দিনটোত ধন, প্ৰেম আৰু চাকৰিৰ ক্ষেত্ৰত ভাগ্য আচলতে কাক সহায় কৰিব? এই ভিডিঅ'টোত আজি কোন ৰাশিৰ ভাগ্য উজ্বলি উঠিব আৰু কোন ৰাশিয়ে সাৱধান থাকিব লাগিব? ৮ জানুৱাৰী ২০২৬ত আপোনাৰ ৰাশিটোৱেনো কি কয়? ভিডিঅ'টোৰ শেষলৈকে চাই থাকক, কাৰণ শেষৰ ৰাশিফল বহুতেই আশা কৰা নাছিল। আহক তেন্তে আৰম্ভ কৰোঁ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰেই ভাগ্যফল। প্ৰথমতে আহিছোঁ মেষ ৰাশি এৰিছ। আজিৰ ৰাশিফল ৮ জানুৱাৰী ২০২৬ বৃহস্পতিবাৰ। মেষ ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনালোকৰ বাবে কিছুমান ক্ষেত্ৰত শুভ সংকেত আহিছে আৰু কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ধনৰ আগমন হ'ব পাৰে। আগৰ ৰৈ থকা টকা বা ফাঁচি থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলা ভাল হ'ব। ধনৰ দিশত আপোনাৰ আজিৰ দিনটো ভাল। প্ৰেম আৰু সম্পৰ্ক, প্ৰিয় মানুহৰ সৈতে খোলাখুলিকৈ কথা পাতক, ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিত লোকসকলৰ বাবে নতুন চিনাকি সম্ভৱ হ'ব পাৰে। ৰাগ খং আৰু লগতে অহংকাৰ এৰাই চলক। চাকৰি আৰু ব্যৱসায়, কামৰ ক্ষেত্ৰত থাকিলে কামৰ প্ৰেছাৰ বাঢ়িব পাৰে, লগতে ভাল ফলাফল লাভ কৰিব। ওপৰৱালাৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। সিদ্ধান্ত ল'বলৈ দিনটো ভাল, আজি আপুনি সিদ্ধান্ত ল'ব পাৰিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মূৰৰ বিষ বা ভাগৰৰ অনুভৱ হ'ব পাৰে। পানী বেছিকৈ খাব। আজিৰ সাৱধানতা, খৰধৰ কৰি কোনো কথা নক'ব। অহংকাৰ দেখুৱাই ভুল নকৰিব। ধৈৰ্য আৰু আত্মবিশ্বাস ৰাখক। আজিৰ শুভ সময় ৰাতিপুৱা ৯:৩০ পৰা ১১ বজালৈ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে ৯। সামগ্ৰিক ফলাফল, মেষ ৰাশিৰ বাবে ৮ জানুৱাৰী ২০২৬ শুভ আৰু কাৰ্যকৰী দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ ৰাশিফল ৮ জানুৱাৰী ২০২৬ বৃহস্পতিবাৰ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনালোকৰ বাবে ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে সুখবৰ কঢ়িয়াই আনিব পাৰে। ধন আৰু অৰ্থনীতি, ধনৰ আগমন সম্ভৱ। আগৰ কোনো সমস্যাৰ সমাধান হ'ব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলক। ধনৰ ক্ষেত্ৰত আজি আপোনাৰ ষ্টেবল থাকিব। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত মধুৰতা বাঢ়িব। বিবাহিত লোকসকলৰ বাবে শান্তি আহিব। অবিবাহিত লোকৰ বাবে নতুন কথা বতৰা আৰম্ভ হ'ব পাৰে। সাৱধান, অহংকাৰ আৰু জেদ এৰাই চলক। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত কষ্টৰ ফল পোৱা যাব। আজি আপোনাৰ বছৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ত লাহে লাহে লাভ হ'ব। আজি খৰধৰ নকৰি ভালকৈ ভাবি চিন্তি সিদ্ধান্ত লওক। খৰধৰ কোনো সিদ্ধান্ত নল'ব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু ডিঙি বা ঠাণ্ডাজনিত সমস্যা হ'ব পাৰে। গৰম পানী খাওক। আজিৰ সাৱধানতা, খৰধৰ নকৰিব, অপ্ৰয়োজনীয় কথা বতৰা নক'ব, শান্ত মনে কাম কৰক। শুভ সময় ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে ৫, শুভ ৰং হৈছে সেউজীয়া। আজিৰ বৃষ ৰাশিৰ বাবে ৮ জানুৱাৰী ২০২৬ মুঠৰ ওপৰত আজি ধৈৰ্যৰ পৰীক্ষা, কিন্তু শুভ ফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ ৰাশিফল ৮ জানুৱাৰী ২০২৬ বৃহস্পতিবাৰ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনালোকৰ বাবে বুদ্ধি আৰু কথা বতৰাৰে ভাগ্য গঢ়াৰ এক বিশেষ দিন হ'ব। আপুনি যদি আজি সঠিক সিদ্ধান্ত ল'ব পাৰে, তেন্তে বহুদিন ধৰি ৰৈ থকা সমস্যাৰ সমাধান পাব পাৰে। ধন আৰু অৰ্থনীতি, আজিৰ দিনটোত ধনৰ আগমন সম্ভৱ। আগৰ কোনো পে'মেণ্ট বা পাবলগীয়া টকা ওলটাই আহিব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলিব। আজি ধন ব্যৱস্থাপনা ভাল হ'ব। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত কথা বতৰাৰ জৰিয়তে ভুল বুজাবুজি দূৰ হ'ব, গতিকে ভালকৈ কথা বতৰা পাতিব। আপোনাৰ যি ভুল বুজাবুজি আছিলে সেইখিনি আঁতৰ হ'ব। অবিবাহিত লোকৰ বাবে নতুন চিনাকি সম্ভৱ হ'ব পাৰে। বিবাহিত লোকসকলৰ সহায় সহযোগিতা বৃদ্ধি পাব, কিন্তু মিছা কথা বা আধৰুৱা কথা নক'ব। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত আপোনাৰ আইডিয়াৰ মূল্য থাকিব। আপুনি যি আইডিয়া কৰিব সেইটো আপোনাৰ ফলদায়ক হ'ব। নতুন কাম বা দায়িত্ব আহিব পাৰে। ব্যৱসায়ত নতুন যোগাযোগে লাভ আপোনাক দিব পাৰে।
আজি যোগাযোগেই আপোনাৰ মূল শক্তি হ'ব। স্বাস্থ্য ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব, মানসিক চাপ কমিব, কিন্তু অধিক চিন্তা এৰাই চলক, বেছি চিন্তা নকৰিব। পানী বেছিকৈ খাওক আৰু অলপ বিশ্ৰাম লওক। আজিৰ সাৱধানতা, খৰধৰ কৰি কোনো কথা নক'ব, একেলগে বহুত কাম হাতত নল'ব। মন একাগ্ৰতা কৰি কাম কৰক। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। মিথুন ৰাশিৰ বাবে 8 জানুৱাৰী 2026 বুদ্ধি আৰু কথাৰে সফলতাৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ ৰাশিফল 8 জানুৱাৰী 2026 বৃহস্পতিবাৰ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনাৰ বাবে মানসিক দিশত গুৰুত্বপূৰ্ণ হ'ব। আজি এটা সিদ্ধান্তই আগলৈ বহু দিনৰ পথ মুকলি সলনি কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি স্থিৰতা থাকিব। আগৰ খৰচৰ চাপ কমিব, কিন্তু ঋণ লোৱা বা দিয়া এৰাই চলক। ধনৰ দিশত ধৈৰ্য লাভ কৰিব। প্ৰেম আৰু সম্পৰ্ক, পৰিয়ালৰ লগত সময় কটাওক। প্ৰিয় মানুহৰ পৰা সহায় সহযোগিতা লাভ কৰিব। অবিবাহিত লোকসকলৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। আৱেগত আহি কথা নক'ব। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব পাৰে। আপোনাৰ বছৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ত সৰু লাভ হ'ব। আজি ধৈৰ্যই আপোনাৰ মূল শক্তি হ'ব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব। পেট বা মানসিক চাপৰ সমস্যা হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক। আজিৰ সাৱধানতা, অতীতৰ কথাক লৈ মন বেয়া নকৰিব। অহেতুক চিন্তা এৰাই চলক। আত্মবিশ্বাস বজাই ৰাখক। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:30। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। সামগ্ৰিক ফলাফল, কৰ্কট ৰাশিৰ বাবে 8 জানুৱাৰী 2026 মানসিক শান্তি আৰু স্থিৰতাৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ ৰাশিফল 8 জানুৱাৰী 2026 বৃহস্পতিবাৰ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনাৰ বাবে নিজকে প্ৰমাণ কৰাৰ এক বিশেষ সুযোগ লাভ কৰিব। আপোনাৰ নেতৃত্ব গুণ আজিৰ দিনটোত সকলোৰে নজৰ কঢ়িয়াবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ ধন আৰু অৰ্থনীতি। ধনৰ আগমন সম্ভৱ। আগৰ কোনো সমস্যাৰ সমাধান হ'ব আজি, কিন্তু অহংকাৰৰ বাবে সুযোগ নেহেৰুৱাব। আজি অহংকাৰ নকৰাটোৱে ভাল হ'ব। ধনৰ দিশত শুভ সংকেত দেখা যায়। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত আত্মবিশ্বাস বাঢ়িব। প্ৰিয় মানুহৰ পৰা সমৰ্থন লাভ কৰিব। অবিবাহিত লোকৰ বাবে আকৰ্ষণ বৃদ্ধি হ'ব। অহংকাৰ কম ৰাখক। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নেতৃত্ব ল'বৰ সুযোগ আছে। বছৰ প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত নতুন অফাৰ পাব পাৰে। আজি আপোনাৰ দিনটো ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ বেছি থাকিব, কিন্তু অতিৰিক্ত চাপ নল'ব, অলপ বিশ্ৰাম লওক। আজি সাৱধানতা, অহংকাৰ নকৰিব। খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। নম্ৰতা বজাই ৰাখক। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। শুভ ৰং হৈছে সোণালী আৰু কমলা, শুভ সংখ্যা হৈছে 1। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো সফলতা আৰু আত্মবিশ্বাসৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, বৃষ। আজিৰ ৰাশিফল 8 জানুৱাৰী 2026 বৃহস্পতিবাৰ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনাৰ বাবে বিশেষ সূচক বহন কৰে। আপোনাৰ ধৈৰ্য আৰু বিশ্লেষণ ক্ষমতাই আজিৰ দিনটোত সকলো ক্ষেত্ৰতে আপোনাক সহায় কৰিব। ধন আৰু অৰ্থনীতি, ধনৰ আগমন সম্ভৱ। আগৰ কোনো ৰৈ থকা টকা বা লেনদেন সম্পূৰ্ণ হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলক। আজিৰ দিনটো ধন সম্পত্তিৰ ক্ষেত্ৰত স্থিৰতা আনিব। প্ৰেম আৰু সম্পৰ্ক, পৰিয়ালৰ লগত সমন্বয় বৃদ্ধি পাব। প্ৰেম জীৱনত মধুৰতা আহিব। অবিবাহিত লোকসকলৰ বাবে নতুন কোনো চিনাকি হ'ব পাৰে। সাৱধান, ভুল বুজাবুজি আৰু অহংকাৰ এৰাই চলক। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। বছৰ প্ৰশংসা লাভ কৰিব। লগতে ব্যৱসায়ত লাহে লাহে লাভ বৃদ্ধি হ'ব। আজি ধৈৰ্যই আপোনাৰ মূল শক্তি হ'ব। ধৈৰ্য ধৰিব লাগিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব। কেতিয়াবা মানসিক চাপ বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। যথেষ্ট পৰিমাণে পানী খাওক আৰু বিশ্ৰাম লওক। আজিৰ সাৱধানতা, খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। অহেতুক কথা বতৰা নক'ব। শান্তি আৰু ধৈৰ্যই আপোনাক ধৈৰ্যৰ সৈতে আগবাঢ়ি যাওক। শুভ সময়
ৰাতিপুৱা 9:30 পৰা 11:30 শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু সতৰ্কতাৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ ৰাশিফল 8 জানুৱাৰী 2026 বৃহস্পতিবাৰ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনাৰ বাবে নতুন চিন্তা আৰু সুযোগৰ দিন। আপোনাৰ স্থিৰতা আৰু বিবেচনাৰে আজিৰ দিনটো আপোনাৰ বাবে শুভ পৰিণাম আনিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। আগৰ কোনো পে'মেণ্ট বা পাবলগীয়া টকা আহিব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলা প্ৰয়োজন। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ কিন্তু আৰু সুবিধাজনক হ'ব। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত শান্তি আৰু বুজাবুজি বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে মন খুলি কথা পাতক। অবিবাহিত লোকৰ বাবে নতুন সম্পৰ্কৰ যোগ সম্ভৱ। সাৱধান, অহংকাৰ আৰু ভুল বুজাবুজি এৰাব লাগিব। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। বছৰ প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত লাহে লাহে লাভ বাঢ়িব। যোগাযোগ আৰু ধৈৰ্যই আপোনাৰ মূল শক্তি হ'ব। স্বাস্থ্য ভাল থাকিব। মানসিক চাপৰ বাবে অলপ ৰেষ্ট ল'ব লাগিব। পানী যথেষ্ট পৰিমাণে খাওক। আজিৰ সাৱধানতা, খৰধৰ কৰি সিদ্ধান্ত নল'ব, মিছা কথা নক'ব। শান্ত মনত কাম কৰি দিনটো সফল কৰক। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। তুলা ৰাশিৰ বাবে আজিৰ দিনটো স্থিৰতা আৰু নতুন সুযোগৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাওক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ ৰাশিফল 8 জানুৱাৰী 2026 বৃহস্পতিবাৰ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনাৰ বাবে বুদ্ধি আৰু ধৈৰ্যৰ পৰীক্ষা লৈ আহিছে। আজিৰ সিদ্ধান্তবোৰ আপোনাৰ ভাগ্যৰ পথ নিৰ্ধাৰণ কৰিব পাৰে। সেইবাবে মন শান্ত ৰাখি আগবাঢ়ি যাওক। ধন আৰু অৰ্থনীতি, আজিৰ দিনটোত ধনৰ লাভ সম্ভৱ। আগৰ কোনো ৰৈ থকা টকা বা পে'মেণ্ট ওলাই আহিব, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল থাকিব। প্ৰেম আৰু সম্পৰ্ক, প্ৰিয়জনৰ লগত কথা বতৰা মধুৰ হ'ব। বিবাহিত লোকসকলৰ বাবে সম্পৰ্ক স্থিৰতা থাকিব। অবিবাহিত লোকসকলৰ বাবে কোনো নতুন চিনাকি সম্ভৱ হ'ব পাৰে। সাৱধান, অহংকাৰ আৰু ৰাগ খং এৰাই চলক। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। বছৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ত লাহে লাহে লাভ বৃদ্ধি হ'ব। ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰিবলৈ আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, কিন্তু মানসিক চাপ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশ্ৰাম লওক আৰু যথেষ্ট পৰিমাণে পানী খাওক। আজিৰ সাৱধানতা, খৰধৰ কৰি সিদ্ধান্ত নল'ব, অহেতুক কথা বতৰা এৰাই চলক। শান্ত মন আৰু বুদ্ধিৰে কাম কৰক। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11:30। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। আজিৰ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো স্থিৰতা আৰু ধৈৰ্যৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 8 জানুৱাৰী 2026 বৃহস্পতিবাৰ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনাৰ বাবে নতুন সুযোগ আৰু উত্তেজনাৰে ভৰা হ'ব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আজিৰ দিনটো আপোনাৰ ভাগ্যত ডাঙৰ সুবিধা আনিব পাৰে। ধন আৰু অৰ্থনীতি, ধনৰ আগমন সম্ভৱ। আগৰ টকা, ৰৈ থকা টকা লেনদেন সম্পূৰ্ণ হ'ব, কিন্তু অহেতুক খৰচ এৰিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত আজি উৎকৃষ্ট সুযোগ লাভ কৰিব। প্ৰেম আৰু সম্পৰ্ক, প্ৰেম জীৱনত আনন্দ আৰু বুজাবুজি বৃদ্ধি পাব। বিবাহিত লোকৰ বাবে শান্তি আৰু সহযোগিতা পাব। অবিবাহিত লোকৰ বাবে নতুন সম্পৰ্ক সম্ভৱ। সাৱধান, অহংকাৰ আৰু ভুল বুজাবুজি এৰিব লাগিব। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। বছৰ প্ৰশংসা লাভ কৰিব, লগতে সমৰ্থন পাব। ব্যৱসায়ত লাভ বৃদ্ধিৰ সম্ভাৱনা আছে। ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰক। স্বাস্থ্য ভাল থাকিব। মানসিক চাপ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশ্ৰাম লওক আৰু যথেষ্ট পৰিমাণে পানী খাওক। আজি খৰধৰ নকৰিব, অহেতুক কথা বতৰা নক'ব। শান্ত মন আৰু বুদ্ধিৰে আগবাঢ়ি যাওক। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। শুভ ৰং হৈছে সোণালী, শুভ সংখ্যা হৈছে 1।
ধনুৰাশিৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু স্থিৰতাৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজিৰ দিনটোৰ ৰাশিফল 8 জানুৱাৰী 2026 বৃহস্পতিবাৰ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ পৰীক্ষা লৈ আহিছে। সঠিক দিশে আগবাঢ়িলে আজিৰ দিনটো আপোনাৰ বাবে ধন, সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত শুভ ফল আনিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ টকা অহাৰ সম্ভাৱনা আছে। আগৰ ৰৈ থকা টকা বা লেনদেন সমাধান হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত সতৰ্কতা আৰু সুফল দুয়োটাই পাব। প্ৰেম আৰু সম্পৰ্ক, পৰিয়ালৰ লগত সমন্বয় বৃদ্ধি পাব। বিবাহিত লোকৰ বাবে শান্তি আৰু সমন্বয় বজাই থাকিব। অবিবাহিত লোকসকলৰ বাবে নতুন কোনো চিনাকি হোৱাৰ সম্ভাৱনা আছে। সাৱধান, অহংকাৰ আৰু খৰধৰ এৰাই চলক। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। বছৰৰ পৰা সহায় লাভ কৰিব। ব্যৱসায়ত লাহে লাহে লাভ বৃদ্ধি হ'ব। ধৈৰ্য আৰু সতৰ্কতাৰে আগবাঢ়ক। স্বাস্থ্য ভাল থাকিব। মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ হ'ব পাৰে। যথেষ্ট পৰিমাণে পানী খাওক আৰু বিশ্ৰাম লওক। আজিৰ সাৱধানতা, খৰধৰ নকৰিব। অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলক। ধৈৰ্য আৰু বিশ্লেষণ ক্ষমতাৰে কাম কৰক। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11:30। শুভ ৰং হৈছে বাদামী আৰু ছাই বৰণীয়া। শুভ সংখ্যা হৈছে 4। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু স্থিৰতাৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ ৰাশিফল 8 জানুৱাৰী 2026 বৃহস্পতিবাৰ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনাৰ বাবে নতুন চিন্তা আৰু সুযোগৰ দিন। আপোনাৰ ধৈৰ্য আৰু বিচক্ষণতাই আজিৰ দিনটোত আপোনাৰ বাবে শুভ ফল আৰু ধন সম্পৰ্ক দুয়োটাই আনিব। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ টকা অহাৰ সম্ভাৱনা আছে। আগৰ ক'ৰবাত ফাঁচি থকা টকা বা লেনদেনত সমাধান হ'ব আজি, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত স্থিৰতা আৰু সুবিধা লাভ কৰিব। প্ৰেম আৰু সম্পৰ্ক, পৰিয়ালৰ লগত মন খুলি কথা বতৰা পাতক। প্ৰেম জীৱনত মধুৰতা আহিব। অবিবাহিত লোকসকলৰ বাবে নতুন চিনাকি সম্ভৱ। সাৱধান, খৰধৰ আৰু ভুল বুজাবুজি এৰাই চলক। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। বছৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ত লাহে লাহে লাভ বৃদ্ধি হ'ব। আজিৰ দিনটোত যোগাযোগেই আপোনাৰ মূল শক্তি হ'ব। স্বাস্থ্য ভাল থাকিব। মানসিক চাপ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশ্ৰাম লওক আৰু যথেষ্ট পৰিমাণে পানী খাওক। খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। অহেতুক তৰ্ক বিতৰ্ক এৰাই চলক। ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰক। শুভ সময় ৰাতিপুৱা 9 পৰা 11। শুভ ৰং হৈছে হালধীয়া আৰু নীলা। শুভ সংখ্যা হৈছে 3। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু স্থিৰতাৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 8 জানুৱাৰী 2026 বৃহস্পতিবাৰ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনাৰ বাবে ভাগ্যৰ নতুন দিশ উন্মোচন কৰাৰ দিন। সঠিক চিন্তা আৰু ধৈৰ্যৰে আগবাঢ়িলে আপোনাৰ বাবে ধন, সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত শুভ ফল আহিব। এতিয়া আহিছোঁ ধন আৰু অৰ্থনীতি। আজিৰ দিনটোত ধনৰ আগমন সম্ভৱ। আপোনাৰ কোনো ৰৈ থকা টকা বা লেনদেন সমাধান হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলা ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত স্থিৰতা আৰু সুফল লাভ কৰিব। প্ৰেম আৰু সম্পৰ্ক, প্ৰিয়জনৰ লগত মন খুলি কথা পাতক। প্ৰেম জীৱনত আনন্দ আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিত লোকৰ বাবে নতুন চিনাকি সম্ভৱ হ'ব পাৰে। সাৱধান, অহংকাৰ আৰু ভুল বুজাবুজি এৰিব লাগিব। চাকৰি আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব। বছৰ সমৰ্থন লাভ কৰিব। ব্যৱসায়ত লাহে লাহে লাভ বৃদ্ধি হ'ব। আজিৰ দিনটোত ধৈৰ্য আৰু যোগাযোগেই আপোনাৰ মূল শক্তি হ'ব। স্বাস্থ্য ভাল থাকিব। মানসিক চাপ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। যথেষ্ট পৰিমাণে পানী খাওক আৰু বিশ্ৰাম লওক। আজিৰ সাৱধানতা, খৰধৰ নকৰিব। অহেতুক তৰ্ক বিতৰ্ক নকৰিব। এইবোৰ এৰাই চলক। ধৈৰ্য, মনোযোগ আৰু বুদ্ধিৰে আগবাঢ়ক। শুভ সময় ৰাতিপুৱা 10 পৰা 12। শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। শুভ সংখ্যা হৈছে 5। মীন ৰাশিৰ বাবে আজিৰ দিনটো
নতুন সুযোগ আৰু স্থিৰতাৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।